নমস্কাৰ মই বনশ্ৰী মই আছো আজি এটা নতুন এপিসোড লৈ আমাৰ লগত আছে মিস্টাৰ পংকজ পাঠক তেওঁ আয়ুৰ্বেদৰ এক্সপাৰ্ট হয় তেওঁ ওনাৰ হয় সঞ্জীৱন লাইফৰ আজি আমি বহুত কথা জানিম তেওঁৰ পৰা কেনেকৈ আমি ভাল থাকিব পাৰো নিজকে ভালকে ধুনিয়াকে ৰাখিব পাৰো আহকচোন দৰ্শক আমি আজি পংকজ পাঠক ডাঙৰীয়াৰ লগত অকনমান কথা পাতো নমস্কাৰ স্যাৰ ফাৰ্ষ্টত আমাৰ পুৰা ব্যতিক্ৰম পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বহু মূল্যবান সময় আমাক দিয়াৰ বাবে ফাৰ্ষ্টতে আপোনাক যেটো মই সুধিম এটো হল আপুনি অকনমান নিজৰ বিষয়ে নিজৰ যাত্ৰা আৰু সঞ্জীৱন লাইফৰ কথা আমাক অকনমান কক সঞ্জীৱন লাইফ এতিয়া আমি ব্ৰ্যান্ডিং কৰিছো আৰু 2015 তে এটো আৰম্ভ কৰিছিলো মই প্ৰথমতে মই আয়ুৰ্বেদৰ বিষয়ে ৰাজ্যক কৈ থকাৰ বিভিন্ন সভা সমিতি কৰি থাকতে তেতিয়া মানুহৰ দৰকাৰ বিলাক বুজি পোৱা হলো যে মই যেতিয়া কিবা এটা বনৌষধৰ কথা কওঁ মানুহে তেতিয়া ফটাতকে মোক খুদে এটো ৰেডিমেড পাম নেকি কিবা এটা মই কৈ দিলো এলোভেৰা জুস খাও তো মানুহৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন এলোভেৰা জুস বনাম কেনেকে খালে কিবা প্ৰবলেম হ'ব নেকি তেনেকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন তো তেতিয়া মই ভাবিলো কি মানুহক যদি এটো আমি ৰেডিমেড কৰি হাতত দিব পাৰো তেতিয়া হলে সহজ হৈ যায় এটা কিবা এটা বনৌষধৰ বিষয়ে কলো ধৰক অমুকটো বেমাৰৰ কাৰণে অমুকটো খাও তেতিয়া মানুহৰ ফলাতকে প্ৰশ্নটো আহে এটো পাম ক'ত সামান্য যদি এটা মই কিবা এটা মছলাৰ বিষয়ে কওঁ যে মেথি দানা খাব বা আজৱাইন খাব তো মানুহৰ প্ৰশ্ন এটো প্ৰথম কথা কি হেতু বহুতে চিনিয়ে নাপায় তো ভাবিলো কি এটুক আমি অলপ বেলেগ ধৰণে পেকেজিং কৰি ব্ৰ্যান্ডিং কৰা যাওক তো হেমতে পেকেজিং আৰম্ভ কৰিছিল 2015 পৰাই তাৰপিছত লাহে লাহে মানুহে ক'লে কি এটো পেকেজিং যেতিয়া কৰে আপুনি জেনেৰিক হৈ থাকিলে ধৰক আপোনাৰ নামত কোনোবাই বেলেগেও বিক্ৰী কৰিব পাৰে তো এটো এটা কিবা এটা স্পেসিফিক নাম দি পেলাই ব্ৰ্যান্ডিং কৰা ভাল হ'ব তো হেমতে মই যায় বছৰৰ পৰা ব্ৰ্যান্ডিং কৰি সঞ্জীৱন লাইফ নাম ৰাখি বিভিন্ন জনৰ মতামত লৈ আৰম্ভ কৰি দিলো সঞ্জীৱন লাইফ আমি জানিলো তেওঁ কেনেকৈ সঞ্জীৱন লাইফ ষ্টাৰ্ট কৰিলে আৰু বহু মানুহে উপকৃত হ'ল সঞ্জীৱন লাইফৰ মেডিসিন খাই আপোনালোকে যেনেকৈ দেখা পাইছে বিভিন্ন সামগ্ৰী তেওঁ আনিছে তেওঁৰ নিজৰ বনোৱা প্ৰডাক্টবোৰ আমি লাহে লাহে এটা এটাকে যাম তেওঁ কেনেকৈ কোনটো প্ৰডাক্ট বনাইছে আৰু কিহৰ কাৰণে কোনটো আমি ইউজ কৰিব পাৰো তাৰ আগতে মই সাৰক এটা সৰু এটা উপহাৰ দিব বিচাৰিছো এটো আমাৰ মাস্ক হয় ইনক্ৰেডিবল ইণ্ডিয়াৰ পৰা ইনক্ৰেডিবল ইণ্ডিয়া টুৰিজমৰ লগত আমি একেলগে এটো বনাইছো এটো আমাৰ আন্ডাৰ প্ৰিভিলেজড যিমান মহিলাসকল আছে হিয়তে বনাইছে হিয়তৰ কাৰণে বহুত উপকৃত এটা বস্তু কাৰণ এটোৰ পৰা যেটো হিয়তে ইনকাম কৰি আছে এটো দি পেলাই হিয়তৰ ঘৰ চলি আছে বাৰু সো সাৰক আমি এটো সৰু উপহাৰটো দিম সেইটো আপোনাৰ কাৰণে হয় আমাৰ ব্যতিক্ৰম পৰিয়ালৰ তৰফৰ পৰা এটো আপুনি অৱশ্যই ইউজ কৰিব ধন্যবাদ মই ব্যৱহাৰ কৰিম আৰু আপোনালোকেও এই সময়ত মাস্ক ব্যৱহাৰ কৰক আপোনাৰ জীৱন বচাব পাৰে মাস্ক এই সময়ত এটো বহুত ডাঙৰ কথা ক'লে সাৰে সৰু কথা হয় বাৰু এটো মাস্কটো ব্যৱহাৰ কৰিব লাগে আমাৰ কিন্তু এটোৱে মেইন কথা আৰু মাস্কটো ব্যৱহাৰ কৰিলে আমি ভাল থাকিবই পাৰিম স্যার আপুনি যদি কয় আৰু মানে এটো টাইমত আমাৰ ইমিউনিটি যেটো আমাৰ বঢ়াব লাগে তো আমি ঘৰুৱা উপায়ও বঢ়াব পাৰো হয় না নাই সদায়তো আমি যে কিবা দৰব খাই থাকিব লাগিব এনেকা কথা নহয় তো সৰু সৰু ঘৰুৱা কথাবিলাক আমাক যদি অকমান কৈ দিয়ে মানে দৰব খাই থাকিলে ইমিউনিটি নাবাৰে আপুনি ইমিউনিটি বঢ়োৱাৰ কাৰণে প্ৰাকৃতিক বস্তু খাব লাগিব প্ৰাকৃতিক বস্তু আমাৰ ঘৰৰ ওচৰে পাজৰে বহুত ধৰণৰ আছে তাৰে ভিতৰত আমি কিছুমান বস্তু সহজলভ্য কৰিছো ৰাইজক দিছো আৰু ঘৰৰ ওচৰে পাজৰে ধৰক তুলসী পাত নিম পাত গিলৈ বা হগুনি লতা এইবিলাক বিৰাট ভাল ইমিউনিটি বঢ়োৱাৰ কাৰণে ঔষধ হয় বনৌষধি হয় আৰু আমি তাৰে কেইটামান বস্তু বজাৰত উলিয়াই দিছো সহজলভ্য হোৱাৰ কাৰণে তাৰে ভিতৰত এটা অশ্বগন্ধা চূৰ্ণটো বিৰাট ভাল আমাৰ প্ৰডাক্টত আছে এইটো অশ্বগন্ধা চূৰ্ণ এনে বহুত দিনৰ পৰা গৈ আছে আমাৰ আপোনালোকে চাব পাৰে অশ্বগন্ধা চূৰ্ণ হয় বহুত ভাল বস্তু আৰু ডাঙৰীয়াৰ পৰাই জানিম এটোৰ গুণাগুণ কি আছে আপুনি এবাৰ ক'ব নাই আমি এই সময়ত এটো ইমিউনিটি বঢ়াই বুলি ক'ব পাৰি আৰু এনে এটো নাৰ্ভৰ কাৰণে বিৰাট ভাল দুৰ্বলতাৰ কাৰণে বিৰাট ভাল কিছুমান মানুহ কাম বন কৰিব মন নাযায় ক্ষীণ দুৰ্বল তো তেওঁলোকৰ কাৰণে বিৰাট ভাল আৰু নাৰ্ভৰ বেমাৰ হাত ভৰি টনা জৰা কৰা এইবিলাকৰ কাৰণে ভাল বহুত কামত হেতু আহে আৰু হেতু ইমিউনিটি বঢ়াৰ কাৰণে বিৰাট ভাল
মানে আমাৰ যিমান প্ৰাকৃতিক বস্তুবোৰ আছে নেচাৰেল প্ৰডাক্টবোৰ এইটো এটা কাৰণে নহয় আমি এটা বস্তু ব্যৱহাৰ কৰিলে সাইড এফেক্ট নাথাকাকে আমি বহুত কেইটা এটা আপুনি যিকোনো এটা বস্তু এটা আমলখি এটা খালে আপুনি ভাবিলে যে আমলখিটো পেটৰ কাৰণে ভাল কিন্তু সেইটো পেটৰ কাৰণে অকল ভাল নহয় চুলিৰ কাৰণেও ভাল ছালৰ কাৰণে ভাল চকুৰ কাৰণে ভাল তাৰ কোনো অপকাৰ নাই এটা থলত আপুনি যদি এটা ঠাইত 10টাও খাইছে তথাপিও তাৰ কোনো অপকাৰ নাই ভালেই আপুনি ভালে ৰিজাল্ট পাব তেনে মাজতে আৰু এটা কথা সুধো আপুনি কেনেকে ভাবিলে যে মই আয়ুৰ্বেদালৈ কাম কৰিম না এইটো বাই এক্সিডেন্ট বুলি ক'ব পাৰি এইটো মোৰ হেই নাছিলে মই এজন গুৰু লগ পাইছিলো ৰাজীৱ দীক্ষিত তেওঁৰ যিবিলাক তেওঁ আয়ুৰ্বেদৰ হৈ তেওঁ আচলতে অলপ বেলেগ ধৰণে কাম কৰি আছিল তেওঁৰ কামবিলাকত মই অনুপ্ৰাণিত হৈ তেওঁৰ মানে চৰণৰ দীক্ষা লোৱা বুলি ক'ব পাৰি তাৰপিছত 2010ত তেওঁ ঢুকাই থাকিলে আৰু তেওঁ ঢুকাই থাকোঁতে আমি যিমান 1 লাখ প্ৰায় 1 লাখ শিষ্য আছিলোঁ গোটেইবিলাক ভাৰতত সিঁচৰিত হৈ গ'ল আৰু মই লাহে লাহে অসমত আহি পেলাই এইবিলাক প্ৰচাৰ কৰিব ধৰিলোঁ আৰু আচ্ছা 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 তো আপোনাৰ যাত্ৰাটো এনেকৈ ষ্টাৰ্ট হ'ল সঞ্জীৱন লাইফৰ বহু মানুহক আপুনি সহায় কৰি আছে এনেকৈ কিবা ঘটনা ঘটিছে নেকি বাৰু যে আপুনি আমি যেনেকৈ কওঁ ন ডক্টৰ আমাৰ কাৰণে ভগৱান হয় এনেকুৱাও হৈছে চাগে আপোনাৰ লাইফত এনেকৈ কিবা এটা যদি আমাৰ লগত অকণমান আপুনি শ্বেয়াৰ কৰে ভগৱান বেলেগ আৰু আমি বেলেগ হয় আৰু কিছুমানে আবেগত ক'বও পাৰে আৰু কয় বহুতে কিন্তু মই সেইটো তেওঁলোকক আমাৰ আয়ুৰ্বেদত ক্লিয়াৰলি কৈছে বৈদ্যই বা আয়ুৰ্বেদ আচাৰ্যই কিবা এটা যদি ঔষধ দিয়ে এইটো তেওঁৰ ক্ৰেডিট বুলি ভাবি ল'ব কেতিয়াও নালাগে এইবুলি কৈছে তেওঁ কৈছে কি মোক ভগৱানৰ দ্বাৰা ভগৱানে দিয়াইছে এইটো ক্লিয়াৰলি আমাক আয়ুৰ্বেদত মেনশ্যন কৰিছে চৰক সংহিতাত যে বৈদ্যই যাতে কেতিয়াও অহংকাৰত আহি এইটো নকয় তেওঁ ভগৱান তো তেনেকুৱা বহুত মানুহ আবেগত কৈ থাকে হাজাৰ হাজাৰ মানুহে কৈ থাকে আৰু মই যিকোনো সভা সমিতিত গ'লে মানুহে ঘেৰি তাতে ধৰে অমুক খাই ভাল পাইছোঁ তমুক খাই ভাল পাইছোঁ তমুক হৈছে তো সেইটো ক্ৰেডিট মই কেতিয়াও নলওঁ সেইটো ক্ৰেডিট মই দিব পাৰিম মোৰ গুৰুজীক দিব পাৰিম আৰু মই চৰক সংহিতা চতুৰ সংহিতা এইবিলাক যিবিলাক কিতাপ যিসকল মহাপুৰুষে লিখি গৈছে তেওঁলোকক সেই ক্ৰেডিটটো মই দিব পাৰিম নিশ্চয় নিশ্চয় আৰু আপুনি কওক আপোনাৰ যেনেকৈ প্ৰডাকশ্যনবোৰ হয় আমাৰ ইয়াতে হয়নে বাৰু অসমতে হয় অসমতে প্ৰডাকশ্যন হয় কিন্তু ৰ মেটেৰিয়েলৰ ক্ষেত্ৰত বহুত বেছি কৰি ৰ মেটেৰিয়েল আমি বাহিৰৰ পৰা আনিব লগা হয় আৰু বেছি কৰি 80% ৰ মেটেৰিয়েল আমি বাহিৰৰ মধ্যপ্ৰদেশ গুজৰাট ৰাজস্থান এইবিলাকৰ পৰা আনিব লগা হয় এনেকুৱা নহয় যে অসমত ৰ মেটেৰিয়েল নাই অসমত আছে কিন্তু অসমত মানে কাম কৰা মানুহ বহুত কম কাম কৰিব দিলে মানে মানুহৰ বিভিন্ন ধৰণৰ বাহানা তো কাম নকৰাৰ কাৰণে হাজাৰটা বাহানা উলিয়াব কাম যে কৰিব লাগে তাৰ এটাও বাহানা বিচাৰি নাপায় তো সেইকাৰণে আমি বাহিৰৰ পৰা আনিব লগা হয় আচ্ছা মানে বস্তুবিলাক এতিয়া আমি এটা পাইলছৰ এটা ঔষধ বনাইছিলোঁ সেইটোৰ নামটো হ'ল অৰ্কমুক্তি ইয়াতে নাই চাগে অৰ্কমুক্তি নামৰ এটা পাইলছৰ ঔষধ বনাইছিলোঁ বিৰাট ভাল এফেক্টিভ ঔষধ হয় পাইলছৰ 3 মাহ 4 মাহ খালে সেইটো পাইলছ একদম ঠিক হৈ যায় তাতে অৰ্কমুক্তিটোৰ যিটো কণ্টেণ্ট থাকে তাতে সোণাৰু গছৰ গুটি থাকে কিন্তু সোণাৰু গছৰ গুটি গোটেই সদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই ভৰি আছে ৰাস্তাৰ চাইডে চাইডে সেই গুটিখিনি মোক আনি দিয়াৰ কাৰণে মানুহ নাই মই কৈছিলোঁ 10 টকা 15 টকা কিলো লৈ লওক 4 মাহ ধানৰ খেতি কৰাৰ পিছত 20 টকা 15 টকা কিলো পায় তো এনে পৰি আছে সোণাৰু মোক আনি দিয়ক মই 15 টকা কিলো দিওঁ কিন্তু মানুহে সেইটো কাম কৰিব নিবিচাৰে মানে আমাৰ বস্তুবোৰ আছে আমাৰ চাৰিওফালে আছে কিন্তু মানৱ সম্পদৰ ক্ষেত্ৰত মানুহ আছে কিন্তু মানৱ সম্পদ নাই আমাৰ এইটোৱে ডাঙৰ কথা বাৰু আপুনি অকণমান আগতে আমাক এল'ভেৰা জুচৰ কথা কৈছিলে আমি শুনিয়ে থাকোঁ সদায় এল'ভেৰা জুচ অকণমান এইটোৰ গুণাগুণবিলাক কৈ দিয়ক আমাক এল'ভেৰা জুচ এইটো আমাৰ এইটো বেছিকেলি শৰীৰটো চাফা কৰে ছালৰ কাৰণে বিৰাট ভাল চুলিৰ কাৰণে স্কিনৰ কাৰণে আৰু আপোনাৰ লিভাৰ কিডনি আৰু কনষ্টিপেশ্যন এইবিলাকৰ কাৰণে বিৰাট ভাল ইমিউনিটিও বঢ়ায় দৈনিক যদি এল'ভেৰা খাই থাকে আপুনি 5 বছৰ যদি খায় ধৰি লওক আপোনাৰ কমচে কম 20 বছৰ আয়ুস বাঢ়ি যাব হয় নেকি তেনেকুৱা গুণ ধুনীয়া বস্তু হয় দৰ্শক আপুনি চাব পাৰে ডাঙৰীয়া যেনেকৈ ক'লে দৈনিক খাই থাকিলে আপোনাৰ 20 বছৰ বয়স কমি থাকিব আৰু চবেই বিচাৰে নহয় ইয়াং হৈ থকাটো ধুনীয়া বস্তু আপোনালোকে ইউজ কৰিব পাৰে মই এপিসোডৰ লাষ্টত কৈ দিম আপোনালোকে কেনেকৈ ডাঙৰীয়াক লগ কৰিব পাৰে তেওঁৰ লগত আৰু বেছিকৈ কেনেকৈ কথা পাতিব পাৰে আপোনালোকে এনেও আমাৰ কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকৰ যদি কিবা সুধিব লগা আছে কথাবোৰ আমি আৰু এবাৰ ডাঙৰীয়াক লগ পাম বহুত কিবা কিবি তেওঁক সুধিম তেওঁৰ পৰা উপকৃত হ'ম আমি এল'ভেৰা জুচটো বাৰু চবেই খাব পাৰেনে মানে সকলোৱে খাব পাৰে কিবা ডায়েবেটিক না ডায়েবেটিছৰ কাৰণে ভাল হয়
ভাল বস্তুটো ডায়েবেটিছৰ কাৰণে ভাল, প্ৰেছাৰৰ কাৰণে ভাল, ইউৰিক এচিডৰ কাৰণে ভাল, মানে ওজনো কমায়, আচ্ছা বহুত কাম কৰে। মানে আমাৰ এটা থাকে নহয় মানে কিবা সাইড এফেক্ট এইবোৰ আয়ুৰ্বেদৰ এইবিলাকৰ বস্তুৰ ছাইড এফেক্ট নাই। আয়ুৰ্বেদিক কিছুমান বস্তুৰ স্পেচিফিক বস্তুৰ ছাইড এফেক্ট হ'ব পাৰে। ধৰক এটা নিমপাত এটা আপুনি সেইটোক আয়ুৰ্বেদিক বুলি কৈ 4-5টা কেমিকেল দি পেলাই আপুনি টেবলেট ফৰ্মত দি দিলে, তো সেইটোৰ সেই কেমিকেল যিটো এড কৰিছে সেইটো প্ৰিজাৰ্ভেটিভ ইউজ কৰিছে, তাৰে কাৰণে তাত কিবা ছাইড এফেক্ট হ'ব পাৰে। কিন্তু ফৰ্মত যিবিলাক থাকে, আমাৰ যিবিলাক বস্তু আছে চব ফৰ্মত আছে। তাতে মোৰ প্ৰত্যেকটো বস্তুত আপুনি দেখা পাব লেখা আছে নো প্ৰিজাৰ্ভেটিভ ইউজ। আমি ক্লিয়াৰলি লিখি দিওঁ নো প্ৰিজাৰ্ভেটিভ ইউজ, নট ফৰ মেডিকেল ইউজ, নো প্ৰিজাৰ্ভেটিভ ইউজ বুলি লিখি দিওঁ। তাৰমানে কোনো প্ৰিজাৰ্ভেটিভ নাই, আৰু প্ৰিজাৰ্ভেটিভ নাই, নেচাৰেল বস্তু এটা, নেচাৰেল শৰীৰ হয় আমাৰ, তো উলিয়াই দিয়াত ইজি হয়, প্ৰব্লেম নাই আকৌ। আৰু এটা কথা, বহুত ডাঙৰ কথা, মই আৰম্ভণিতেই ভাবিছিলোঁ আপোনাক সুধিম বুলি। কথাটো হ'ল যে মানুহৰ যে আজিকালি যে মানে এটা সদায় যে আমি চিন্তা কৰি থাকোঁ কি হ'ব আমাৰ, কি হ'ব, এনেকৈ চিন্তাৰ পৰা মানে এই ডিপ্ৰেশ্যনত মানুহে বহুত মেডিচিন এইবোৰ খাই দিয়ে কেতিয়াবা, কিন্তু এইবিলাকতো ভাল কথা নহয়। তো আমি এইবিলাকৰ কাৰণেও কিবা আছেনে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট? ডিপ্ৰেশ্যন চিন্তা এটা, এতিয়া আপুনি কি ভাবে চিন্তা হিচাপে লয় এনে সেইটো বৰ্তমান পৰিস্থিতিৰ কথা কৈছোঁ। পৰিস্থিতি মানে কিবা আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিলে যেনেকৈ এল'ভেৰা জুচে হওক বা কিবা বহুত প্ৰডাক্ট আছে, মানে মানুহৰ যিটো ফ্ৰেছ এটা ধুনীয়া এটা অনুভূতি আহি থাকে, দিনটো আমি কাম কৰা এটা ভাল এটা এনাৰ্জি এটা। আপুনি দৈনিক ৰাতিপুৱা উঠি আধা ঘণ্টা আপুনি প্ৰাণায়াম কৰক, সেইখিনিয়ে যথেষ্ট আপোনাক কামৰ কাৰণে, সেই দিয়াৰ কাৰণে, এনাৰ্জি দিয়াৰ কাৰণে। বাকী এইবিলাক যিবিলাক বস্তু প্ৰাকৃতিক বস্তু সেইবিলাক আপুনি খাই থাকিব পাৰে, নিয়ম নীতিখিনি মানি থাকক, তো আপুনি এনাৰ্জি পাই থাকিব। আচ্ছা আচ্ছা, আপুনি যেনেকৈ ক'লে প্ৰাণায়াম, মানে আমাৰ মেডিচিনৰ লগত আমাৰ দৈনিক চৰ্চাটো কৰাটো দৰকাৰ। এইবিলাক কি হ'ল, এটা যিকোনো এটা প্ৰাণায়াম কৰিলে বা আপুনি নিয়ম নীতি, আয়ুৰ্বেদৰ প্ৰায় 7,000 সূত্ৰ আছে, তাৰ ভিতৰত আপুনি যদি 4-5টা সূত্ৰও যদি ফ'ল' কৰিব পাৰে, তেনেহ'লে আপোনাৰ শৰীৰত কোনো ধৰণৰ বেমাৰ নাহে। তো যেতিয়া বেমাৰ আহে তেতিয়াহ'লে সেই বেমাৰীজনক প্ৰাকৃতিক ঔষধ খোৱাটো বহুত দৰকাৰ, বহুত দৰকাৰ। এতিয়া ধৰক আপুনি প্ৰাণায়ামৰ কথা ক'লোঁ, প্ৰাণায়াম কৰিলে আপুনিতো বেমাৰ এটা আপোনাৰ শৰীৰত আহিব নোৱাৰিব। আপুনি আয়ুৰ্বেদৰ সূত্ৰখিনি পালন কৰিলে তেতিয়া আপোনাৰ শৰীৰত বেমাৰ আহিবই নোৱাৰিব। অহাৰ পিছত আপুনি প্ৰাকৃতিক ঔষধ খাওক, সেইখিনি এখন বেৰিকেড ফাৰ্ষ্টৰ পৰাই মানে ষ্টেজ বাই ষ্টেজ, ফাৰ্ষ্টৰ পৰাই নিজকে ভাল মানে আমি ৰাখিব পাৰোঁ। ফাৰ্ষ্টৰ পৰাই আপুনি প্ৰথমতে নিয়ম নীতিখিনি পালন কৰক। এতিয়া ধৰক আপুনি দৈনিক 5 কাপ কৰি চাহ খাই আছে, 5 কাপ কৰি যদি চাহ খাই আছে, আপোনাৰ শৰীৰত চুগাৰ জমা হৈ যাই থাকিব, কাৰণ আপোনাৰ কিডনীৰ ইমান কেপাচিটি নাই যে উলিয়াই দি থাকিব। আৰু উলিয়াই দিয়াৰ কাৰণে আৰু এটা প্ৰচেছ আছে। আমি ধৰক আজি 5 কাপ চাহ খালোঁ, আমাক তাতে 1 mg চেনিৰ বা চুগাৰৰ শৰীৰত দিনত দৰকাৰ হয়, আমি 50 mg চুগাৰ লৈ ল'লোঁ শৰীৰত, এক্সট্ৰা 49 mgটো উলিয়াই দিব লাগিব। উলিয়াই যদি দিব নোৱাৰোঁ, আজি খাইছোঁ কালি খাইছোঁ, সেইবিলাক ষ্টক হৈ এটা সময়ত আমি চুগাৰৰ পেচেণ্ট হৈ যাম। তো সেইটো উলিয়াই দিয়াৰ কাৰণে আমি দৈনিক উঠি ৰাতিপুৱাৰ প্ৰথম কাম আমি পানী খাব লাগে। যিদৰে আপুনি ৰাতিপুৱা উঠি ঘৰটো চাফা কৰে পানীৰে, তাৰপিছত কি হয় ঘৰটো চাফা হৈ যায়, ঠিক তেনেদৰে আমাৰ শৰীৰৰ ভিতৰটো চাফা কৰা দৰকাৰ। ৰাতিপুৱা উঠি যদি আমি পানী খাই লওঁ, তেনেহ'লে শৰীৰৰ ভিতৰটো চাফা হৈ গ'ল, চুগাৰ জমা হ'ব নাপায়, ইউৰিক এচিড জমা হ'ব নাপায়, কলেষ্ট্ৰল জমা হ'ব নাপায়, একো জমা হ'ব নাপায়। তো দৈনিক আপুনি নিৰোগী হৈ আছে। আৰু তাৰে ওপৰত যদি ৰাতিপুৱা উঠি প্ৰথমতে আপুনি পানী নাখালে, প্ৰথমতে চাহ খালে, তো সেইটোত কেনেকুৱা হ'ব, ঘৰটো আপুনি ৰাতিপুৱা উঠি পানীৰে চাফা কৰা নাই, চাহেৰে চাফা কৰিছে, তো উল্টা লেতেৰাহে হ'ব। তো শৰীৰৰ ভিতৰটো দৈনিক চাফা কৰাৰ কাৰণে ৰাতিপুৱা উঠি পানী খাব লাগে, তেতিয়া আপোনাৰ শৰীৰত বেমাৰ খিতাপি নল'বই। এইটো নিয়ম। আপুনি ইমান গুৰুত্বপূৰ্ণ কথাবোৰ ইমান ইজি মানে কি আমাক ক'লে, এইটোৰ কাৰণে বহুত উপকৃত হ'লোঁ। এতিয়া মই ভাবি আছোঁ আপোনাক সুধিম, আপুনি ইমান ধুনীয়াকৈ ফিট হৈ আছে, আপোনাৰ ডেইলি লাইফটো যদি এবাৰ কয়, যাতে আমাৰো চবে আমিও এনেকৈ মানে মানি চলিব পাৰোঁ। মোৰ ডেইলি উঠা টাইম 5:30, আৰু ঠাণ্ডাৰ দিনত অলপ দেৰি হয়, কেতিয়াবা 5:30 বা তাৰে আগতে উঠোঁ, কেতিয়াবা 5টাতো উঠোঁ। আৰু সেই উঠি প্ৰথমতে মোৰ কাম হ'ল পানী খোৱা। মই মাটিত বহি লওঁ বঢ়িয়া কৰি, বাৰান্দাত যাওঁ, বাহিৰত যাওঁ, ঘৰৰ ভিতৰত নহয় বাহিৰত। তো বাহিৰত গৈ পেলাই পানী খাই লওঁ, 3 গিলাচ কুহুমীয়া গৰম পানী খাই লওঁ। তাৰে পিছত অলপ আধা ঘণ্টামান পিছত মই অলপমান, খুব বেছি সময় নহয়, 15-20 মিনিটমান ব্যায়াম কৰোঁ। ব্যায়াম কৰি আহি ঘৰৰ ভিতৰত আহি অলপ মই পঢ়া শুনা কৰোঁ। 8টাৰ ভিতৰত মই ৰাতিপুৱা পেট ভৰাই ভাত খাওঁ।
8টাৰ ভিতৰত আচ্ছা 8টা বজাত খাওঁ আৰু দিনত ইফাল ইফাল ঘূৰি থাকিলেও খালো নাখালে নাই গধূলিৰ খাদ্য খোৱাটো সময় 7টাৰ পৰা 8টাৰ ভিতৰত আচ্ছা আৰু ৰাতিপুৱা মই যিখিনি খাওঁ তাৰে 3 ভাগৰ 1 ভাগ গধূলি খাওঁ আচ্ছা মানে কমকে 3 ভাগ ৰাতিপুৱা ধৰক মই 300 গ্ৰাম চাউল বা 300 গ্ৰাম টোটেল খাদ্য খালো আৰু গধূলি মই 100 গ্ৰাম খাম আচ্ছা আচ্ছা তো তেনেকৈ খাওঁ আৰু এই নিয়মটো 8 বছৰ ধৰি মই পালন কৰি আছো আৰু মোক যিসকলে 8 বছৰ আগতে লগ পাইছিল সেইসকলে এতিয়াও আছে ভালকৈ আছে মোৰ লগ বন্ধুবিলাকত নিয়ম নীতিয়ে পালন কৰি থাকে তেওঁলোকে এইটোৱে কয় যে আমি 8 বছৰ ধৰি বয়স আমাৰ বাঢ়া নাই আৰু পংকজ পাঠকৰ 8 বছৰ ধৰি বয়স বাঢ়া নাই নাই এইটো সঁচা কথা হয় দৰ্শক ডাঙৰীয়াৰ ফিটনেছৰ মন্ত্ৰটো আপোনালোকে জানিলে তেওঁ কেনেকৈ চলি আছে আমিও বাৰু চেষ্টা কৰিম এনেকৈ চলাৰ কাৰণে নিজৰ ভাল হোৱাৰ কাৰণে তো তেওঁৰ সামগ্ৰীৰ কথা আৰু এবাৰ সুধো আমি বহুত কেইটামান বস্তু চাই আছো আপোনাৰ এইটো চাগে আমলখি হয় এইটো অল ইন ওৱান হেয়াৰ অইল হয় এইটো কওকচোন এবাৰ চুলিত লগা অল ইন ওৱান তেল হয় তো এইটো আমি এইকাৰণে বনাইছিলো মানুহে খুব কমপ্লেইন কৰি থাকে আজিকালি চুলি সৰাৰ কাৰণে তাৰ কাৰণে আমি বনাইছিলো এইটো লগালে 2-3 মাহ লগাব লাগে চুলি সৰা বন্ধ হৈ যায় চুলি সৰা চুলিৰ আগবিলাক ফাটা এইবিলাক বন্ধ হৈ যায় সব এইটো কেষ্টৰ অইল হয় কেষ্টৰ এইটো চুলিৰ কাৰণে এইটো স্কিনৰ কাৰণে ভাল ছালৰ চুলিৰ কাৰণেও ভাল আৰু বিষৰ কাৰণে ভাল বিষৰ কাৰণে যিকোনো মাসল পেইন হলে অলপ লৈ পেলে মালিশ কৰিলে বিষটো কমি যায় এইটো নাকত দিয়া তেল হয় বিশেষ কৰি সাইনাস সৰ্দি মাইগ্ৰেন মূৰৰ বিষ আপুনি হেতু ব্যৱহাৰ কৰি চাব যদি কেতিয়াবা আপোনাৰ মূৰৰ বিষ হয় আপুনি অলপমান দীঘল হৈ শুই পেলাই 2 টোপাল দি দিব আচ্ছা আপোনাৰ খুব বেছি 10 সেকেন্ডৰ ভিতৰত বিষ নোহোৱা হৈ যাব আপোনালোকে চাইছে চাগে ইমান সৰু এটা বটলত ইমান ধুনীয়া এটা বস্তু আছে আমি বিষৰ কাৰণে কিমান পাৱাৰফুল মেডিচিনবোৰ খাই থাকো হয় নে নাই হেবিলাক কিডনি নষ্ট কৰে ডিপ্ৰেছন মানে কি বহুত ধৰণৰ প্ৰবলেম আনে হেবিলাক পাৰে আমি ইমান সৰু এটা 2 টোপাল মান দি পেলাই যদি অকনমান ভাল পাও পাৰো অকনমান নহয় পুৰাপুৰি ভাল পাও পাৰো পুৰাপুৰি ভাল পাই যায় মাইগ্ৰেন আপোনাৰ বিশ্বত কোনো ডক্টৰ নাই মাইগ্ৰেন ঠিক কৰিব পাৰা এইটো 3 মাহ দিলে মাইগ্ৰেন ঠিক হৈ যায় আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাবচোন বস্তুটো কেনেকুৱা হয় মই ভাবিছো বহুত ভাল বস্তু হ'ব ইমান সৰু এটা বটলত যদি ইমান পাৱাৰফুল কিবা আছে সো এবাৰ ইউজ কৰি চাব পাৰে তেওঁ আৰু বহু বস্তু আমাৰ কাৰণে আনিছে এইটো আমি হে বনাইছো যেটো মখেদা লিকুইড হেতু বনাইছো এটো যিকোনো মেচিনত দিব পাৰে যিকোনো মেচিনত এনেকৈ দিব পাৰে আৰু এটোৰ কি বিশেষত্ব কি আছে এইটো হল নিম তেল আপুনি ঘৰৰ ভিতৰত যেতিয়া এই যিবিলাক বজাৰত পোৱা যায় কীটনাশক থাকে হেতু যেটো বজাৰত পোৱা যায় হেতুত কীটনাশক থাকে আৰু হেবিলাকে হাপানি কৰে বিভিন্ন ধৰণৰ লাং ইনফেকচন কৰে আহে যেটো আমি কেতিয়াবা বহুত কীটনাশক হয় হেতু তো আৰু এইটো হল আমাৰ নিম তেল একেই কাম কৰে কিন্তু স্বাস্থ্যৰ কাৰণে বিৰাট ভাল আপোনালোকে জানে চাগে নিমৰ কিমান বেনিফিটস আছে সো নিম তেল দে পেলাই যদি আমি তো আতৰাব পাৰো ঘৰৰ পৰা খেদাব পাৰো তেতিয়াহলে আমাৰ আৰু এবিলাক যিমান কেমিকেলছ আছে ইমান ইউজ কৰিব নালাগে বাৰু আমাৰ এইটো আমাৰ এলোভেৰা জেল হয় মই এবাৰ আপোনালোকক দেখাম আপোনালোকে কালাৰটো চাব পাৰে কিমান হেৰি হয় কালাৰটো একদম ট্ৰান্সপাৰেন্ট হয় তো তাতে আমি বস্তুটোৰ পিউৰিটি গম পাই আছো কিমান ট্ৰান্সপাৰেন্ট হয় বস্তুটো এলোভেৰা জেলটো সোৱা আৰু এটা নিয়ম আছে আপুনি এনেকৈ লৈ পেলাই হাতত এনেকৈ ঘঁহি দিব আপোনাৰ ধৰক 10-15 সেকেন্ডত এইটো শুকাই যাব এবজৰ্ব হৈ যায় স্কিনত যদি অৰিজিনাল হয় আপোনাৰ শুকাই যাব 10-15 সেকেন্ডত শুকাই যাব আৰু যদি কিবা মিক্স থাকে তাতে শুকাই না যায় তাৰমানে যদি কিবা তাতে ময়শ্চাৰাইজিং এজেন্ট বা কিবা কেমিকেল দিছে তো শুকাই না যায় এইটো শুকাব ধৰিছে চাও মই দেখা পাই আছো ডাঙৰীয়াৰ হাতত মোৰ চকুৰ আগতে এইটো শুকাই গৈ আছে 10 সেকেন্ড মানো লাগা নাই নেকি না লাগে ক্লিয়াৰ তো হেইটো এলোভেৰা জেলটো ছালৰ কাৰণে বিৰাট ভাল সো বহুত কিবা কিবি তেওঁৰ পৰা আমাৰ জানিব লগা আছে সো বহুত কিবা কিবি তো এতিয়া আমি বহুত বস্তু জানিব নোৱাৰো সো মই এবাৰ ডাঙৰীয়াক অনুৰোধ জনাম আপোনালোক যদি কৈ দিয়ে আপোনালোকে তেওঁ কেনেকৈ লগ পাব পাৰে ক'ত লগ পাব পাৰে তেওঁৰ বস্তুবোৰ ক'ত পাব আপোনালোকে আপুনি যদি এবাৰ কৈ দিয়ে বস্তুবোৰ পোৱাৰ কাৰণে আমাৰ অসমৰ বিভিন্ন ঠাইত দোকান আছে প্ৰায় 4000 খন আমাৰ লগত দোকানৰ এই আছে টাইআপ আছে হেবিলাকত দিও আৰু গুৱাহাটীত আমাৰ বহুত দোকান আছে কিন্তু এড্ৰেছ বিলাক মই নাজানো আমাৰ মাৰ্কেটিংৰ মানুহ বিলাকে জানে ভালকৈ এনে মই সোণাপুৰত থাকো সোণাপুৰ টোলগেটৰ ওচৰত থাকো টোলগেটৰ লগতে একদম তাতে হুদিলে যাকে হুদিলেও কৈ দিব তাতে মোৰ ঘৰ
নাম্বাৰটো এবাৰ আপুনি কৈ দিয়ক নাম্বাৰটো সেই আপোনাৰ এপইণ্টমেণ্ট লোৱাৰ নাম্বাৰটো হয় হয় 7578021199 7578021199 তো আপোনালোকে জানিলে তেওঁৰ পৰা কেনেকৈ আমি উপকৃত হ'ব পাৰোঁ বহুত কথাবিলাক এতিয়া মই যিটো মানে তেওঁক লাষ্টত সুধিম আপুনি আমাৰ নৱপ্ৰজন্মক কওক কেনেকৈ এই আয়ুৰ্বেদটো তেওঁলোকে নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে এতিয়া আজিকালি আপুনি নৱপ্ৰজন্মৰ ফালে যদি চায় লৰাই হওক বা ছোৱালীও হওক আজিকালি 20-21 বছৰতে বিভিন্ন ধৰণৰ বেমাৰ তো তেওঁলোকে আয়ুৰ্বেদিকৰ ঔষধ নালাগে বাৰু খাব আয়ুৰ্বেদিকৰ 3-4টা নিয়ম পালন কৰক সেই 3-4টা যদি নিয়ম পালন কৰে তেওঁলোকৰ শৰীৰৰ পৰা 90% বেমাৰ ঠিক হৈ যাব প্ৰথম কথা ৰাতিপুৱা উঠি গৰম পানী খাওক ঠাণ্ডা বস্তু কেতিয়াও নাখাব বাহিৰত আপুনি গৈছে ঠাণ্ডা পানী আইচক্ৰীম কোল্ড ড্ৰিংকছ এইবিলাক কেতিয়াও নাখাব তাৰপিছত খাদ্য খাই উঠি 1 ঘণ্টা কমেও ৰ'ব 1 ঘণ্টা পিছতহে পানী খাওক লগে লগে যদি খাদ্য খাই উঠি পানী খাইছে তেতিয়া খাদ্য হজম নহয় আৰু মানুহৰ বেমাৰ আৰম্ভ হয় খাদ্য হজম নোহোৱাৰ পৰা খাদ্য হজম নহ'ল মানে আপোনাৰ গেছ এচিডিটি হ'ল পাইলছ হ'ল তেনেকুৱা বেমাৰ বাঢ়ি গৈ থাকে তো তেওঁলোকে এই 3-4টা নিয়ম পালন কৰক পালন কৰিলে সুস্থ হৈ থাকিব আৰু এইটো আয়ুৰ্বেদিকটো বৰ্তমানৰ নহয় বৰ্তমান কিবা 100 বা 50 বছৰীয়া এটা চিকিৎসা ব্যৱস্থা নহয় এইটো বহুত হাজাৰ বছৰ আগৰ চিকিৎসা ব্যৱস্থা 5000 বছৰ আগতেও এইটোৱে চলিছিল আৰু এইবিলাকৰ ওপৰত বিৰাট ভাল এক্সপেৰিমেণ্ট হৈ গৈছে তো এইবিলাকৰ ওপৰত কোনো সন্দেহ কৰা হেৰি নাই আপোনাৰ কিবা এটা খাইছে তো তাৰে আপোনাক হয়তো আপোনাৰ যিটো কাম সেইটোৰ কাৰণে আপুনি খাইছে তাৰ লগত আৰু 10টা ভাল কাম হ'ব সেইকাৰণে মই ভাবোঁ এইবিলাক আহৰণ কৰক এইবিলাক ব্যৱহাৰ কৰক তেতিয়া ভৱিষ্যত প্ৰজন্ম তেওঁলোকে নিজৰ শৰীৰটোক বচাব পাৰিব কাৰণ বৰ্তমান যেনেকুৱা হৈ গৈছে কেমিকেলবিলাক খাই খাই আপুনি যদি চায় বৰ্তমান সময়ত প্ৰত্যেক 3জন মানুহৰ মাজত এজন নপুংসক হৈ গৈছে এইটো বিৰাট চিৰিয়াছ কথা আৰু এই নপুংসক হৈ আছে বেছি কৰি এলোপেথি ঔষধ আৰু পশ্চিমীয়া ঔষধ ইংৰাজী ঔষধ যিকোনো নভাবা নিচিন্তা কৰি খোৱাৰ ফলত নপুংসক হৈ আছে আৰু ভৱিষ্যতে যদি হৈ থাকে আপুনি গুৱাহাটীত নহয় গোটেই অসমত চাওক আপোনাৰ গাঁৱত যদি চাই আপোনাৰ আগত আমাৰ গাঁৱত যদি চাই আজিৰ পৰা 30 বছৰ আগতে ক'ৰবাত আমি কৈছিলোঁ এওঁলোকৰ ল'ৰা ছোৱালী নাই কিন্তু বৰ্তমান গাঁৱত এনেকুৱা হৈ গৈছে 50%ৰ ওপৰত মানুহৰ ল'ৰা ছোৱালী নাই তেনেকুৱা এটা হৈ গৈছে এইবিলাক মানে পশ্চিমীয়া ঔষধবিলাক বেছি কৰি নভাবা নিচিন্তা কৰি খোৱাৰ ফলত তো সেইবিলাক বাদ দি এটা ভাল লাইফষ্টাইল এই কৰক এডপ্ট কৰক তাৰপিছত আপুনি নিৰোগী হৈ থাকিলে ভৱিষ্যত প্ৰজন্ম বাচিব পাৰিব আমি ডাঙৰীয়াৰ লগত কথা পাই বহুত উপকৃত হ'লোঁ আমি সোনকালে আকৌ তেওঁক লগ পাম আপোনালোকে আমাৰ কমেণ্ট বক্সত লিখিব আৰু কি জানিব বিচাৰিছে কি নহয় তাৰ আগতে মই এবাৰ কেমেৰা আমাৰ দাদাক এবাৰ ৰিকুৱেষ্ট কৰিম এবাৰ যদি তেওঁ বস্তুবোৰ জুম কৰি পেলাই আমাক দেখাই দিয়ে আৰু এবাৰ তেওঁক এবাৰ আমি ৰিকুৱেষ্ট কৰিম দাদা প্লিজ এবাৰ দেখাই দিয়ক আপুনি আৰু এটা দুটা বস্তু মই এবাৰ নামবিলাকো কৈ আছোঁ আপুনি এবাৰ মোক সহায় কৰিব এইটো বেচন আৰু হালধিৰ মিশ্ৰণ ধুনীয়া হয় চাওক বেচন হালধি চবেই আমি ধুনীয়া হ'ব বিচাৰোঁ হয়নে নাই চ' আমি বহুত কিবা কিবি কৰোঁ তেওঁ ধুনীয়াকৈ বনাই দিছে ৰেডিমেড বনাই দিছে আৰু একদম বস্তুটো যে পিয়ৰ হয় দেখাতে গম পায় মই চকুতে দেখা পাই আছোঁ মই দাদাক ৰিকুৱেষ্ট কৰোঁ অকণমান জুম কৰাৰ কাৰণে হালধি বেচন আমি দেখা পাই আছোঁ ইয়াতে হালধি আৰু বেচনটো যে আছে ইয়াতে দুটা বস্তু একেবাৰে আমাৰ চকুত পৰি আছে এইটো তাৰমানে চাবোন ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ছালৰ খজুৱতি খৰ খজুৱতি হয় এইটোৰে গা ধুলে সেইবিলাক নহয় আৰু গাটো ঠাণ্ডা হৈ থাকে আচ্ছা চ' এটা বস্তুৰ দুটা উপকাৰ আছে এইটো কি হয় এইটো ভেলভেট বিন আমাৰ অসমীয়াত বান্দৰ কেঁকুৰাৰ গুৰি বুলি কয় কিহৰ কাৰণে আৰু এইটো বহুত ধৰণৰ বেমাৰৰ কাৰণে আছে এনে সাধাৰণতে ফাৰ্টিলিটিৰ কাৰণে ব্যৱহাৰ কৰে ফাৰ্টিলিটিৰ কাৰণে ডাঙৰ বস্তু এটা হয় এতিয়াই যে ডাঙৰীয়াই ক'লে চ' ফাৰ্টিলিটিৰ কাৰণে এইটো বহুত হেৰিব হয় চাই লওক এনেকুৱা বহুত প্ৰডাক্ট আছে মই কম সময়ৰ ভিতৰত আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ এইটো মুলতানী মাটি পিয়ৰ মুলতানী মাটি আমাৰ মানে বিউটিৰ কাৰণে একদম বহুত বছৰৰ পৰা হয় চবে লগাইছে আই এম ভেৰি মাছ চিয়'ৰ চ' মুলতানী মাটিটো আপোনালোকে চাওক ডাঙৰীয়াই ধুনীয়াকৈ পেকেট আৰু তেওঁৰ পেকেটিংবোৰ চাওক আপোনালোকে কিমান ধুনীয়াকৈ হাইজিনিক পেকেটিং হয় এনেকুৱা নহয় যে জাষ্ট তেওঁ এটা কিবা মোনাত ভৰাইছে ধুনীয়াকৈ পেকেটিং হয় পেকেটিংবোৰ বহুত ভাল হাইজিনিক হয়
এইটো হালধি গুড়ি এইটো হালধি পিয়ৰ গুড়ি হয় হালধি গুড়ি এইটো কিহৰ এইটো তাৰমানে ইমিউনিটি বঢ়োৱাৰ কাৰণে খোৱাটো খোৱাৰ কাৰণে আমি গাখীৰৰ লগত মিলাই খাব পাৰো বা গাখীৰৰ লগত মিলাই খোৱাটো এনেই আৰু চব্জিৰ লগতো ধুনীয়াকৈ বনাব পাৰো এইটো ব্ৰাহ্মী শাকৰ গুড়ি ব্ৰাহ্মী শাক যিটো আমাৰ মেমৰি এইটো মেমৰি বুষ্টাৰ আৰু মানসিক ৰোগীৰ কাৰণে বিৰাট ভাল আচ্ছা সব হয় সব মেটেৰিয়েল হয় না সব হয় প্ৰডাক্টবোৰ একো প্ৰিজাৰ্ভেটিভ মিলোৱা নাই প্ৰিজাৰ্ভেটিভ নাই সো আপোনালোকে একদম কোনো টেনচন নলোৱাকে ব্যৱহাৰ কৰিব পাৰে এইটো ওজন কম কৰাৰ কাৰণে সুগাৰৰ কাৰণে প্ৰেছাৰৰ সবৰ কাৰণে লাগে আজিকালি এইটো বস্তু হয় ওজন কম কৰাৰ কাৰণে সবে ফিট হ'ব বিচাৰে ভাল মানে আপোনালোকে ডাঙৰীয়াক চাই আছে বাৰু ইমান ফিট হয় তেওঁ আমি আৰু তেওঁৰ পৰা ভৱিষ্যতে জানিম আৰু কেনেকৈ ফিট থাকিব পাৰে সো এইটো বস্তু সবৰে লাগিব ধুনীয়াকৈ চাই লওক ফিট থাকাৰ কাৰণে মই কিন্তু খাবলগীয়া হোৱা নাই আৰু কোনো বস্তু মই নিয়মখিনি মানি থাকোঁ তাৰ চলিছে তেওঁ এইটো ত্ৰিফলা গুড়া গেছ এচিডিটি ত্ৰিফলা গুড়ি মই যিমান জানো বহুত ভাল আৰু এইটো আমাৰ নতুন পদ্ধতি নহয় এনচিয়েন্ট পদ্ধতিৰে বনোৱা ত্ৰিফলাত কি থাকে বস্তু ত্ৰিফলা আমলখি শিলিখা আৰু ভমৰা মিশ্ৰণ থাকে এই দুটা বস্তু এটা শতমূল আৰু এটা অশ্বগন্ধাটো আমি ক'লে অলৰেডি কৈছোঁ এইটো শতমূলৰ গুড়াটো মহিলাৰ যিবিলাক মাহেকীয়া ৰিলেটেড সমস্যা থাকে ফিমেল ডিজিজবোৰৰ কাৰণে চবৰে থাকে বাৰু ফিমেল ডিজিজ আৰু বহুত কষ্টকৰ হয় এইবোৰ অসুবিধাদায়ক হয় চ' আপোনালোকে শতমূলটো ব্যৱহাৰ কৰি খাব পাৰে ডাঙৰীয়া আৰু বহুত প্ৰডাক্ট আছে সব আমি ইয়াতে দেখাব পৰা নাই হয় দিয়ক দেখাব পৰা নাই চ' আমি আৰু এবাৰ লগ পাম তেওঁক অকল তেওঁৰ প্ৰডাক্টৰ কথা আমি আলোচনা কৰিম আজি আপোনালোকক লগত জাষ্ট মই ডাঙৰীয়াৰ এটা আলাপ কৰাই দিলোঁ আৰু আপোনালোকে তেওঁ যেনেকৈ ক'লে তেওঁক ব্যক্তিগতভাৱে লগ কৰিব পাৰে আৰু লিখিব পাৰে আমাৰ কমেণ্ট বক্সত আমি যেতিয়া আকৌ লগ পাম তেওঁক চব কথা সুধিম আৰু বহুত কিবা কিবি জানিম সো আজিৰ কাৰণে ইমানখিনি ডাঙৰীয়া ধন্যবাদ আপোনাক বহুমূল্যৱান সময় দিয়াৰ কাৰণে মই বিদায় লৈছোঁ আজি আকৌ এবাৰ লগ পাম বহুত সোনকালে ভালকৈ থাকক ধুনীয়াকৈ থাকক নমস্কাৰ